পলাই গেল। পলাই যাওয়ার পিছত ধৰি আনিলোঁ মই একবাৰ, যে মানুহ চানুহ লৈ যাই কিনে লৈ আহিলোঁ। সি আহি কিনে মাজত কেইদিনমান ভালে ৰ'ল। ভালে থাকাতে ফোন কৰিলে, এই চানিদুলক ফোন কৰিলে। ফোন কৰাৰ পিছত যাই কিনে মই হাতে নাতে ধৰিলোঁ, যে মই সুধিলোঁ কাক ফোন কৰিছা, কয় চানিদুলক ফোন কৰিছোঁ। চানিদুলক ফোন কৰাৰ পিছত সি আৰু মানুহ গাঁৱৰ মানুহ লৈ কিনে বহি কিনে ঘৰত বিচাৰটো মাৰিলোঁ। মাৰাৰ পিছত সি ক'লে যে ভালে ভালে থাকিম, আৰু যত পট নকৰোঁ। আকৌতো গৰু চৰাব যায়, গৰু চৰাব যাওঁতে তাতে আৰু লগ ধৰে আমাৰ মাকিটো। গৰু চৰাব যায়, লগ ধৰে চানিদুলৰ আমাৰ ফৰিদা বেগম দুলৰ লগত লগ ধৰে। আমাৰ গাঁৱৰ মানুহ কিছুমান মানুহে চাই কিনে মোক কৈছে যে এনে কথা, তাতে যে সি লগ কৰে। লগ কৰাৰ পিছত মই ক'লোঁ যে তই ভাল পা নেকি? কয় মই চানিদুলক ভাল পাওঁ। তই যাবি নেকি? কয় এইটো চাওঁ ভাবি চিন্তি, এনেকুৱা কৈছে মোক একদিন। কোৱাৰ পিছত তো মাজত আৰু একবাৰ যত পট কৰিল, আকৌ গুচি গ'ল চানিদুলৰ তাতে। যাই কিনে লৈ আহিলোঁ। এইবাৰ আৰু এই যে কালি ৰবিবাৰত গুচি গ'ল। আপোনাৰ 5:30মান বজাত গৈছে। গহনা চহনাবিলাক লৈ গৈছে, পইচা লৈ গৈছে 53,000 টকা, আৰু সোণাৰ গৰম চৰণ আছিল, এইবিলাক গহনা চহনা সেইবিলাক লৈ গৈছে আপোনাৰ 50,000 মান টকাৰ হ'ব। এইটো মোৰ মাকে লৈ গৈছে, ফৰিদা বেগমে লৈ গৈছে, আৰু আপোনাৰ লগত এটা বাচ্চা লৈ গৈছে, 7 বছৰীয়া বাচ্চা, তাৰ নাম হ'ল মিজানুৰ আলী। এইটো আমাৰ জানামতে চানিদুলৰ লগতে গৈছে, ফোনতে যোগাযোগ আছে। আমাৰ ঘৰৰ ওচৰৰ মানুহে কিবা কৰি দিছে, কণ্টেক্ট কৰি দিছে তাৰ লগত। এনেকুৱা কৰি পেলাই সি লৈ গ'ল। থানাত এজাহাৰ দিছোঁ, আমাৰ আদাবাৰী থানাত এজাহাৰ দিছোঁ, নামতো দিছোঁ। একেলি থানাৰ পৰা তাক মাতা নাই, আমাকো মাতা নাই, মাতিব বুলি কৈছে। আৰু খা খবৰ কোনো পোৱা নাই। বহুত বিচাৰ কৰিলোঁ, ক'তো বৰ্তমান পোৱা নাই।